নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 মেৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। কি নিয়ম সলনি হ'ব সবিস্তাৰে জানক ভিডিঅ'টোৰ জৰিয়তে। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2,000 টকা নহয় 4,000 কোটি টকা প্ৰদান কৰিব কৃষকসকলৰ একাউণ্টত। লাখ লাখ হিতাধিকাৰী লাভ কৰিব নতুন আঁচনি আৰু এই আঁচনিৰ জৰিয়তে প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত প্ৰতি মাহতে সোমাব 2,000 কোটি টকা। এই আঁচনিৰ বাবে আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি নথিপত্ৰ লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়া জানিব পাৰিব। লগতে ৰেচন কাৰ্ডৰ বাবে নতুনকৈ কৰিব পাৰিব আপুনি আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 মেৰ পৰা সমগ্ৰ দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। ATM ৰন্ধন গেছ কেৱল ইয়াই নহয়, ৰেলৱে বিভাগত হ'ব বৃহৎ সালসলনি। ATMৰ পৰা টকা উলিয়াব গ'লে আপুনি ভৰিব লাগিব ধন। প্ৰত্যেক ট্ৰেঞ্জেকশ্যনত ভৰিব লাগিব 19 টকাকৈ ধন। ATM ইণ্টাৰচেঞ্জ মাচুল বৃদ্ধিত মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। অৱশেষত ৰিজাৰ্ভ বেংকৰ পৰা মঞ্জুৰি দিয়া হৈছে। 1 মেৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ব এই জৰুৰী নিৰ্দেশনা। পূৰ্বে প্ৰত্যেকটো ট্ৰেঞ্জেকশ্যনত গ্ৰাহকে ভৰিব লাগিছিল 17 টকাকৈ। 1 মেৰ পৰা ৱাইন বেংকৰ ATMত ধন উলিয়ালে ভৰিব লাগিব 19 টকাকৈ। পূৰ্বে ৱাইন বেংকৰ ATMত বেলেঞ্চ চেক কৰিলে গ্ৰাহকে ভৰিছিল 6 টকাকৈ, কিন্তু 1 মেৰ পৰা ৱাইন বেংকৰ ATMত বেলেঞ্চ চেক কৰিলে ভৰিব লাগিব 7 টকাকৈ। ৰেলৱে টিকট বুকিঙৰ ক্ষেত্ৰত হ'ব সালসলনি। হয় বন্ধু বান্ধৱীসকল, কি সলনি হ'ব? ৱেটিং লিষ্টৰ যাত্ৰীয়ে কেৱল জেনেৰেলত যাত্ৰা কৰিব পাৰিব। কেৱল ইয়াই নহয়, শ্লিপাৰ বিভাগত যাত্ৰা কৰিব নোৱাৰিব ৱেটিং লিষ্টৰ যাত্ৰীয়ে। বন্ধু বান্ধৱীসকল, 1 মেত সালসলনি হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য কি সালসলনি হ'ব? চিলিণ্ডাৰৰ নতুন নিৰিখে পকেট খালী কৰিব পাৰিব আপোনাৰ। 1 মেৰ পৰা সমগ্ৰ দেশজুৰি হ'ব বৃহৎ সালসলনি। আৰু ৰন্ধন গেছৰ কি নিয়ম সলনি হ'ব নিশ্চয় সবিস্তাৰে জানিব পাৰিব সন্ধিয়াৰ ভিডিঅ'টোত। আৰু বহুকেইটা নিয়ম সলনি হ'ব। কি নিয়ম সলনি হ'ব নিশ্চয় জানিব পাৰিব। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হয় বন্ধু বান্ধৱীসকল, PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। PM কিষাণৰ টকা পাবলৈ হ'লে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব কৃষকসকলে। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা। আপোনাৰ ঘৰৰ পৰা 2জন বা 3জন ব্যক্তিয়ে PM কিষাণৰ টকা পাই আছে নেকি? তেনে ক্ষেত্ৰত সেইসকল ব্যক্তিৰ বাবে আহি গৈছে এটা বেয়া খবৰ। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। EKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ টকা। চৰকাৰী চাকৰিয়াল পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ ধন। PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। লগতে PM কিষাণৰ 20 নম্বৰ কিস্তি টকা কিমান তাৰিখে সোমাব আপোনাৰ একাউণ্টত? জুন মাহত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ টকা। আৰু অহা মাহৰ ভিতৰতে কৰিব লাগিব কৃষকসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম। আপোনালোকৰ কি কাম কৰিব লাগিব? EKYC লেণ্ড ছেটিং, লগতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। যিসকল কৃষকে অতি শীঘ্ৰে এইকেইটা কাম কৰা নাই অতি শীঘ্ৰে কৰি ৰাখক, অন্যথা আপুনি পৰিব ডাঙৰ বিপদত আৰু আপুনি PM কিষাণৰ টকা নাপাব। যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকলৰ একাউণ্টত চৰকাৰে 20 নম্বৰ কিস্তিৰ লগতে সোমাই দিব 4,000 কোটি টকা। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডিৰ টকা জমা হৈছে নে নাই এতিয়া আপুনি চেক কৰক। আপুনি LPG গেছ কানেকশ্যন যদি ছাবচিডিৰ টকা নাপায় তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট, কিয়নো চিলিণ্ডাৰ লোৱাৰ পিছতে ছাবচিডিৰ টকা জমা হয় আপোনাৰ বেংক একাউণ্টত। প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়তে ছাবচিডিৰ টকা জমা হোৱাটো নিশ্চিত কৰক।
দাম কমাৰ পিছতে কোন জিলাত কিমান টকা ৰন্ধন গেছৰ মূল্য লগতে 1 মেৰ পৰা ৰন্ধন গেছৰ মূল্য সালসলনি হৈছে আপোনাৰ জিলা বা অঞ্চলত আপুনি কিমান টকাকে ৰন্ধন গেছ ক্ৰয় কৰে নিশ্চয় কমেন্ট কৰি জনাই দিব আৰু যিসকল ব্যক্তিয়ে সাবসিডি টকাটো নাপায় নিশ্চয় কমেন্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কাম কৰিব লাগিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত পাব চৰকাৰী ধন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে জনতাৰ বাবে আৰু এই আঁচনিৰ বাবে যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব প্ৰত্যেক মাহতে লাখ লাখ দুখীয়া মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰে মহিলাসকলৰ প্ৰাপ্য ধন কোনে লাভ কৰিব এই টকা অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা শীঘ্ৰে কৰি লওক যদি আপুনি আগতে অৰুণোদয় আঁচনিৰ টকা পাইছে এতিয়া আপুনি টকাটো নাপায় নেকি তেনেক্ষেত্ৰত এতিয়া চেক কৰি লওক আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট হৈ আছে না নাই যদি হোৱা নাই অতি শীঘ্ৰে কৰি লওক আৰু কৰাৰ পিছতে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব হিতাধিকাৰীসকলে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক একাউণ্ট পান কাৰ্ড আধাৰ দুয়োটাৰ নম্বৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্টত পান আধাৰ লিংক হোৱাটো আপোনালৈ OTP আহিব যেতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টৰ লিংক হ'ব লগতে বেংক একাউণ্টৰ লগত আপোনাৰ পান কাৰ্ডৰ লিংক হ'ব হোৱাৰ পিছতে আপোনাৰ মোবাইলত আহিব OTP ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ডাঙৰ খবৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি তিনি ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কোনো দৰিদ্ৰ পৰিয়াল ঘৰ নোপোৱাকৈ নাথাকিব যদি আপুনি চৰকাৰী ঘৰ জিঅ'টেকিং কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ বাবে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিব পঞ্চায়ত নিৰ্বাচনৰ পিছতে চৰকাৰে লাখ লাখ মহিলাৰ এখন তালিকা প্ৰকাশ কৰিব মহিলা আৰু পুৰুষসকলৰ বাবে এটা ভাল খবৰ নতুন ঘৰত থাকিব কেইবাটাও সুবিধা যিসকল ব্যক্তিয়ে নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছে নতুনকৈ চৰকাৰী ঘৰৰ লগতে লাভ কৰিব এইকেইটা সুবিধা সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা যদি আপোনাৰ ঘৰত শৌচাগাৰ নাই তেনে ক্ষেত্ৰত শৌচাগাৰৰ সুবিধা লাভ কৰিব যদি আপোনাৰ ঘৰত বিদ্যুৎ সেৱা নাই আপুনি বিদ্যুৎ সেৱাও লাভ কৰিব ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সংযোগ কিদৰে কৰিব আপুনি ইয়াৰ বাবে আবেদন ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড পান কাৰ্ড ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড কেৱল ইয়াই নহয় প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ মোদী চৰকাৰৰ বৃহৎ ঘোষণা আজি সাজু কৰক আপোনাৰ নথিপত্ৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে ভাল খবৰ আহি পৰিছে 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ীৰ কৰ্মীসকলে অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবে চিন্তা চৰ্চা কৰিছে চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মে মাহৰ পৰাই তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ BA পাছ কৰা যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী যুৱক যুৱতীয়ে লাভ কৰিব 2,500কৈ টকা এবছৰৰ বাবে মাহে লাভ কৰিব 2,500কৈ টকা ইয়াৰ পিছত চাকৰি নোপোৱা পৰ্যন্ত ব্যৱসায় বাণিজ্য কৰিবলৈ চৰকাৰে দিব টকা প্ৰতিগৰাকী স্নাতক যুৱক যুৱতীক দিব 2 লাখকৈ টকা ব্যৱসায় বাণিজ্য কৰিবলৈ এই ধন দিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ 300 টকাকৈ হেৰা পাব ৰন্ধন গেছৰ মূল্য এককভাৱে 700 টকালৈ হেৰা পাব ৰন্ধন গেছৰ মূল্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ যিসকলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ LPG গেছ কানেকশ্যন লাভ কৰিছে সেইসকলে লাভ কৰিব 250 টকাতে LPG গেছ কানেকশ্যন আৰু ইয়াৰ অধিক কোনেও ল'ব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে জনতাৰ বাবে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে সাজু হৈছে চৰকাৰ 3খন সভাৰ জৰিয়তে গোটৰ মহিলা একাউণ্টত সোমাই দিব 10,000কৈ টকা
সভাত উপস্থিত থাকিলে জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 কোটি টকা। বানপানীৰ আগতে গোটৰ মহিলা একাউণ্টত 10,000 কোটি টকা সোমাব। জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 কোটি টকা। মোবাইল কিনিব চৰকাৰে আপোনাক মোবাইল প্ৰদান কৰিব গোটৰ মহিলাসকলক। আজিৰ মূল ভিডিঅ'খনত আপোনালোকে কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। So thank you for watching full video.